ঘড়ী আৰু কেলেণ্ডাৰ ভুলতেও এই দিশত ৰাখিব নালাগে। ই অশুভ পৰিস্থিতিৰ সৃষ্টি কৰে। বাস্তুশাস্ত্ৰত ঘড়ী আৰু কেলেণ্ডাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ নিৰ্ধাৰণ কৰা হৈছে। নমস্কাৰ বন্ধুসকল। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ ভিতৰত উপস্থিত থকা প্ৰতিটো বস্তুতে ধনাত্মক আৰু ঋণাত্মক দুয়োটা শক্তি থাকে। যদি সেইবোৰক সঠিক ঠাইত বা সঠিক দিশত ৰখা নহয়, তেন্তে এইবোৰ বস্তুৱে ঋণাত্মক শক্তিৰ সৃষ্টি কৰে। যদি আপুনি এই বস্তুবোৰ সঠিক ঠাইত আৰু সঠিক দিশত ৰাখে, তেন্তে ঘৰখন ধনাত্মক শক্তিৰে ভৰাই তোলে, যাৰ ফলত পৰিয়ালৰ সদস্যসকলৰ অগ্ৰগতি হয়। সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। আৰু আজিৰ বিজ্ঞানেও বিশ্বাস কৰে যে ঘৰত উপস্থিত থকা প্ৰতিটো বস্তুৱে শক্তিৰ তৰংগ নিৰ্গত কৰে, যিয়ে মানুহৰ জীৱনত প্ৰভাৱ পেলায়। এনে কিছুমান বস্তু আছে যিবোৰ আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ। এই বস্তুবোৰৰ সহায়ত আমি শুভ আৰু অশুভ সময় জানিব পাৰোঁ। সেই বস্তুবোৰ হ'ল ঘড়ী আৰু কেলেণ্ডাৰ। হয় বন্ধুসকল, ঘড়ী আৰু কেলেণ্ডাৰ আমাৰ সকলো ঘৰতে ব্যৱহাৰ কৰা হয়। ঘড়ীয়ে আমাক পাৰ হৈ যোৱা সময় আৰু আগন্তুক সময়ৰ কথা কয়। সময় আৰু জীৱন আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। সময়ে আমাৰ জীৱন চক্ৰক পৰিচালিত কৰে। সকলোৰে সময় একে নহয়। সকলোৰে জীৱনত ভাল বেয়া সময় আহিয়ে থাকে। সময়ৰ চক্ৰটো গতিশীল হৈ থাকে। সময় কাৰো বাবে ৰৈ নাথাকে। কিন্তু আমি শাস্ত্ৰ অনুসৰি আচৰণ কৰি সময়ক মজবুত কৰিব পাৰোঁ। বাস্তুশাস্ত্ৰৰ নিয়ম পালন কৰি আমি আমাৰ জীৱনটো আৰু ভাল কৰি তুলিব পাৰোঁ। বাস্তুৰ নিয়ম অনুসৰি আমাৰ ঘৰৰ বেৰত থকা ঘড়ীটোৱে অতি গুৰুত্বপূৰ্ণ সংকেত দিয়ে। যদি ঘড়ীটোক সঠিক দিশত আৰু সঠিক স্থানত ৰখা হয়, তেন্তে ই আমাৰ জীৱনত বহুতো শুভ ফল দিয়ে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ঘড়ী আৰু কেলেণ্ডাৰৰ সঠিক দিশ আৰু সঠিক স্থানৰ বিষয়ে জনাম। যদি আপুনি বাস্তুৰ নিয়ম মানি ঘড়ী আৰু কেলেণ্ডাৰ সঠিক দিশত ৰাখে, তেন্তে আপুনি নিজেই এটা ভাল পৰিৱৰ্তন অনুভৱ কৰিব। আপুনি দেখিব যে আপোনাৰ জীৱনৰ সমস্যাবোৰ লগে লগে শেষ হৈ যাব। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘড়ীটো যদি ভুল দিশত ৰখা হয়, তেন্তে ইয়াৰ ফলত ঋণাত্মক ফলাফল পোৱা যায়। তেন্তে ঘড়ী আৰু কেলেণ্ডাৰৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বাস্তুৰ নিয়মবোৰ জানি লওক। প্ৰথমতে নিয়মটো হ'ল ঘড়ীৰ আকৃতি। বাস্তুশাস্ত্ৰৰ মতে ঘড়ীৰ আকৃতি যদি ঘূৰণীয়া হয়, তেন্তে ই সৰ্বোত্তম। বাস্তুশাস্ত্ৰত জোঙা আকৃতিৰ ঘড়ী ঋণাত্মক শক্তিৰ উৎস বুলি ধৰা হয়। সেইবাবেই জোঙা ঘড়ী কেতিয়াও পিন্ধিব নালাগে। ঘূৰণীয়া ঘড়ীটোৱে উত্তম। বা যিকোনো আকৃতিৰ ঘড়ীও পিন্ধিব পাৰে, যাৰ চুক চোকা নহয়। দ্বিতীয়তে, ঘড়ীটোত দেৱ-দেৱীৰ ছবি থাকিব নালাগে। আজিকালি দেখা যায় যে বজাৰত বহু ধৰণৰ ঘড়ী পোৱা যায়, যাৰ ভিতৰত ঈশ্বৰৰ ছবি থাকে। মনত ৰাখিব, ভগৱানৰ ছবি থকা এনে ঘড়ী ভুলতো কিনিব নালাগে। কাৰণ ঈশ্বৰৰ ছবি পূজা কৰা হয়, ছবিবোৰত মালা অৰ্পণ কৰা হয়, ধূপ জ্বলোৱা হয়। কিন্তু ঘড়ীটোত যদি ঈশ্বৰৰ ছবি থাকে, তেন্তে আমি এই সকলোবোৰ কাম কৰিব নোৱাৰোঁ। তৃতীয় নিয়মটো হ'ল ঘৰত বেণ্ডযুক্ত ঘড়ী থাকিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে আপোনাৰ ঘৰৰ বেৰত থকা ঘড়ীটো কেতিয়াও বেণ্ড থাকিব নালাগে। ঘড়ীটো সদায় সঠিক সময়ত ৰাখিব লাগে। ইচ্ছা কৰিলে সময়খিনি অলপ আগুৱাই ৰাখিব পাৰি, কিন্তু সময় কেতিয়াও পিছুৱাই ৰাখিব নালাগে। বাস্তুৰ নিয়ম অনুসৰি ভঙা ঘড়ীয়ে দুৰ্ভাগ্য কঢ়িয়াই আনে। সেইবাবে ঘড়ীটো বিশেষ যত্ন কৰি ৰাখিব লাগে। তৃতীয় নিয়মটো হ'ল ঘড়ীৰ সঠিক দিশ। বাস্তুশাস্ত্ৰৰ মতে ঘড়ীটো কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে। দক্ষিণ দিশত মৃত্যুৰ দিশ বুলি গণ্য কৰা হয়। এই দিশত ঘড়ী এটা ৰাখিলে বদনাম আনে। দক্ষিণ দিশত ঘড়ী এটা ৰাখি সময় চাই থাকোঁতে ব্যক্তিজনৰ মুখখন দক্ষিণ দিশলৈ নিৰ্দেশিত হয়, যিটো অশুভ বুলি গণ্য কৰা হৈছে। দক্ষিণ হৈছে স্থবিৰতাৰ দিশ।
সেইবাবে ইয়াত সময়সূচক বস্তু ৰখা নহয়। ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলে আগবাঢ়িব নোৱাৰে আৰু লগতে ঘৰৰ মুৰব্বীৰ স্বাস্থ্যৰ ওপৰতো ডাঙৰ প্ৰভাৱ পৰে। ঘড়ীটো সদায় পূব বা উত্তৰ দিশৰ বেৰত ৰাখিব লাগে। লগতে মনত ৰাখিব লাগে যে ঘড়ীটো কেতিয়াও মূৰ দুৱাৰৰ ওপৰত ৰাখিব নালাগে। চতুৰ্থ কথাটো হ'ল কেলেণ্ডাৰৰ দিশ। বন্ধুসকল, ঘড়ীটোৱে সময় দেখুৱায় আৰু কেলেণ্ডাৰে আমাক শুভ আৰু অশুভ তাৰিখৰ বিষয়ে অৱগত কৰে। গতিকে কেলেণ্ডাৰ স্থাপনৰ বাবে আমি শুভ দিশটো বাছি লোৱা উচিত। বাস্তুশাস্ত্ৰত পঞ্জিকাৰ বাবে পূব বা উত্তৰ দিশক সৰ্বোত্তম বুলি ধৰা হয়। পঞ্জিকাখন পূব দিশত ৰাখিলে মানুহৰ অগ্ৰগতি হয়। ৰঙা বা গোলাপী ৰঙৰ এই দিশত উদয় হোৱা সূৰ্যৰ ছবি থকা কেলেণ্ডাৰ এখন ৰাখিলে অতি শুভ ফল পোৱা যাব। উত্তৰ দিশ হৈছে সাগৰ। আপুনি জলপ্ৰপাতৰ আদিৰ ছবি থকা কেলেণ্ডাৰ এখন ৰাখিব লাগে, য'ত সেউজীয়া আৰু বগা ৰং বেছিকৈ ব্যৱহাৰ কৰা হয়। কিন্তু মনত ৰাখিব যে কেলেণ্ডাৰখনত জীৱ-জন্তু আৰু দোষী মুখৰ ছবি হ'ব নালাগিব। এনে ছবিয়ে ঘৰত ঋণাত্মক শক্তিৰ সঞ্চাৰণ কৰে। গতিকে বন্ধুসকল, এইটো আছিল আজিৰ তথ্য। যদি ভাল লাগিল তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপুনি চেনেলত নতুনকৈ আহিছে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ। দিনটো শুভ হওক।